হয়, ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ টংকত উঠিছে প্ৰচাৰ অভিযান আৰু তাৰ ব্যতিক্ৰম নহয়। যি টিহু সমষ্টিৰ কঁঠালবাৰী বজাৰ যি গাঁও পঞ্চায়তৰ প্ৰাৰ্থীসকলে বহি থকা নাই, ঘৰে ঘৰে আচলতে প্ৰচাৰ অভিযানত দেখিবলৈ পোৱা গৈছে। মই এনেদৰে দেখিবলৈ অনুৰোধ জনাইছো। এনেদৰে আচলতে তেওঁলোকে ঘৰে ঘৰে আচলতে তেওঁলোকে প্ৰচাৰ অভিযানত নামি পৰিছে প্ৰাৰ্থীসকলে। এনেদৰে আচলতে দুগৰাকী প্ৰাৰ্থী আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি? প্ৰাৰ্থীত্ব প্ৰদান কৰিছে এইবাৰ আপুনি, ৰাইজক কেনেকুৱা সঁহাৰি পাইছে? ৰাইজৰ পৰা মই বহুত সঁহাৰি পাইছো। ৰাইজে মোক বহুত মৰম দিছে, সঁহাৰি দিছে। সেয়ে আৰু আপোনাৰ বিৰুদ্ধে কোনোবা উঠাইছে, তেওঁলোক প্ৰত্যাহ্বান আপুনি? কোনো প্ৰত্যাহ্বান নাই। আপুনি জয়লাভ হ'বই? জয়ী হ'ম বুলি মই আশা ৰাখিছো ৰাইজৰ সহায় সহযোগত। বিভিন্ন সমস্যা আছে, কঁঠালবাৰী বজাৰ বিভিন্ন ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন সমস্যা আছে। তেওঁলোকৰ সমস্যা সমাধান কৰিব পাৰিবনে আপুনি? যদি মই ৰাইজৰ সহায় সহযোগত যদি জয়ী হওঁ, সেই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। হয় হয়, নিশ্চিতভাৱে ক'ব লাগিব। আৰু এজন প্ৰাৰ্থী আছে, দাদা কি ক'ব আপুনি? আচলতে আপুনিও এইবাৰ প্ৰথমবাৰৰ কাৰণে এই পঞ্চায়ত নিৰ্বাচনত আপুনি উঠিছে। ৰাজ্যত যথেষ্ট আচলতে সমস্যা আছে, আমি দেখিবলৈ পোৱা যায়। বজাৰ যিহেতুকে বজাৰ আৰু আপোনাৰ ফুৰাদি অঞ্চলত, কঁঠালবাৰী অঞ্চলত কিছু বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। এইবিলাক পূৰণ কৰিব পাৰিবনে আপুনি? নমস্কাৰ। কথা ৰাইজৰ যিহেতু আমাক প্ৰতিনিধি হিচাপে বা প্ৰাৰ্থিত্ব আমাৰ দাবীদাৰ কৰি আমাক দিছে, আগবঢ়াই দিছে। আমি ভৱিষ্যতে যিখিনি কৰিব লগা আছে সেইখিনি আমি কৰিব লাগিব। বিশেষকৈ আমাৰ নতুন যিখন পঞ্চায়তত আমাৰ নতুনকৈ গাঁও দুখন আমাৰ অন্তৰ্ভুক্ত হৈছে, মানে বৰজাৰ আৰু দিপ্তা। এই দিপ্তা গাঁও বৰজাৰ আৰু দিপ্তা গাঁও দুখন যথেষ্ট কৰিব লগা আছে। বিশেষ দিপ্তা গাঁৱত আমি এদিন গৈছিলোঁ, মানে এটা ফুৰিব গৈছিলোঁ আজি কিছুদিন আগত। যাওঁতে তাত দেখিলোঁ ৰাস্তা ঘাটৰ কোনো অৱস্থাই নাই। 20-25 বছৰ আগতে মই কিবা কাঠ আনিব গৈছিলোঁ, যাওঁতে সেই গাঁওখনৰ যিটো অৱস্থা, আজিও ৰাস্তা ঘাটৰ সেই একেই অৱস্থা। গতিকে ৰাস্তা ঘাটৰ যথেষ্ট কৰিব লগা আছে পঞ্চায়তত। আমি গোটেই পঞ্চায়তৰ প্ৰতিনিধি জয় হৈ পেলাই প্ৰথমতে কিন্তু দিপ্তা গাঁওখনতে আমি ৰাস্তাৰ কাম কৰিব লগা আছে। বাকী গাঁওকেইখনতো আছে কম বেছি পৰিমাণে। গতিকে সেই গোটেইখিনি কৰিব লাগিব। সাধাৰণ ৰাইজৰ যিখিনি আশা আকাংক্ষা সেইখিনি আমি পূৰণ কৰিব লাগিব সকলোৰে সহযোগত। নিশ্চয় আমি আশা কৰোঁ আচলতে যি সমস্যাসমূহ আচলতে পূৰণ হ'ব লাগে। যিহেতুকে এই ধৰ্মপুৰ সমষ্টি আচলতে সিংহপুৰুষ আখ্যা দিয়া চন্দ্ৰমোহন পাটোৱাৰীৰ আচলতে সমষ্টি আছিল পূৰ্বত, এতিয়া হ'ল টিহু সমষ্টি। আৰু কি ক'ব দাদা? বাইদেউ কি ক'ব? বাইদেউ নমস্কাৰ, মই মিডিয়ালৈ প্ৰথমতে নমস্কাৰ জনাইছো। আপুনি এজন প্ৰতিনিধি কৰিছিল, বিনা প্ৰতিদ্বন্দ্বিতা মই জয় গ'লে যথেষ্ট সুখী। আৰু লগতে মই আপোনাৰ বিৰোধিতা নাই? মোৰ বিৰোধিতা কোনো নাই। আপুনি জয়লাভ কৰিছে? কৰিছে। কি নাম আছিল আপোনাৰ? মোৰ নাম সাৰদা ৰাজবংশী। ইতিমধ্যে সাৰদা ৰাজবংশীয়ে বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছে। এই কঁঠালবাৰী যি 9 নম্বৰ ৱাৰ্ডৰ আচলতে প্ৰাৰ্থী আছিল, তেখেতে জয়লাভ কৰিছে। ধন্যবাদ দিছোঁ। আপোনাৰ ভোটাৰ ৰাইজ হিচাপে আপুনি কি ক'ব? আচলতে যথেষ্ট সমস্যা আছে এই অঞ্চলত, আমি দেখিছোঁ। ইয়াত যথেষ্ট সমস্যা আছে। কিছু সমস্যা আমাৰ বহু সমস্যা ইতিমধ্যে সমস্যা সমাধান হৈছে, কিন্তু দুখন গাঁও আমাৰ ইয়াত পৰাৰ কাৰণে আগে বৰমাত আছিল, এইবাৰ আমাৰ পঞ্চায়তত আহিছে। আমি সেই দুখন গাঁৱত অলপ কৰিবলৈ ৰাস্তা ঘাট কৰিবলৈ বাকী আছে। আমি আশা ৰাখিম ভোটাৰ হিচাপে যে আমাৰ যিখিনি মেম্বাৰ, ইতিমধ্যে আমি ভোটাৰ হিচাপে আমি জানো যে আমাৰ এই অঞ্চলত আমাৰ পঞ্চায়তখনত আটাইখিনি মেম্বাৰ, কাউন্সিলাৰ, জিলা পৰিষদৰ সদস্য আমাৰ গাঁওখনৰ পৰা যথেষ্ট ভোট পাব। আমি এজন ভোটাৰ হিচাপে কৈছোঁ যে আমি সোমাইছোঁ গাঁৱত, ভোটাৰ হিচাপে সোমাইছোঁ। আৰু ভোটাৰ হিচাপে আমি জানো যে আমাৰ গাঁওখনত আটাইবোৰ সদস্য, জিলা পৰিষদৰ সদস্য হওক, কাউন্সিলাৰ হওক বা আমাৰ গাঁৱৰ মেম্বাৰজনৰ কথাও আমি জানো ভোটাৰ হিচাপে। এই আটাইবোৰ সদস্য জয়লাভ কৰিব। আৰু জয়লাভ কৰাৰ পিছত আমি আশা ৰাখিম তেওঁলোকে যাতে ৰাস্তা পদূলি তথা দুখীয়া মানুহৰ উন্নতি কৰে, এইখিনি আমি কামনা কৰিম বা আশা ৰাখিম ভোটাৰ হিচাপে। হয়, নিশ্চিতভাৱে ক'ব লাগিব। এনেদৰে আচলতে ওলাই আহিছে যি ভোটাৰ ৰাইজ আৰু প্ৰাৰ্থীসকল, ঘৰে ঘৰে আচলতে ভোট ভিক্ষা মাগা দেখিবলৈ পোৱা গৈছে। আৰু এই যিহেতুকে দ্বিতীয় পৰ্যায়ৰ আচলতে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব
তাৰ ব্যতিক্ৰম নহয় যি নামনি অসমৰ আচলতে যিসকল ভোটাৰ ৰাইজ ওলাই আহিছে আৰু এনেদৰে আচলতে যি তেওঁলোকে ভোটাৰ ৰাইজসকলে আচলতে ই ৰিক্সা চাইকেল চলাই আচলতে ঘৰে ঘৰে তেওঁলোকে প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে এইদৰে আচলতে তেওঁলোকে যি চাইকেল চলাই আচলতে প্ৰাৰ্থীসকলে আচলতে ঘৰে ঘৰে প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে যি প্ৰণৱ ৰাজবংশী আছে চিলাই মেচিনত আচলতে ভোট দিয়ক বুলি তেওঁলোকে প্ৰচাৰ চলাইছে আৰু এইটো যিটো দ্বিতীয় পৰ্যায়ত ভোট অনুষ্ঠিত হ'ব তাৰ ব্যতিক্ৰম নহয় আচলতে কঁঠালবাৰী গাঁও পঞ্চায়তৰ বৰজাৰ যি গাঁও পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ প্ৰচাৰ চলা অভিযান দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আমি দেখুৱাই আছো ND24 দৰ্শকসকলক এনেদৰে আচলতে ৰাজপথত তেওঁলোকে ওলাই আহি ঘৰে ঘৰে আচলতে ভোট ভিক্ষা মগা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা